নমস্কাৰ। এটা বহুত পুৰণি বস্তু আমি সদায় দেখি থাকোঁ, একুৰিয়াম ফিছ। ইয়াৰ ওপৰত কথা পাতোঁ আহক। এইটো এটা বহুত পুৰণি ধাৰণা মানুহৰ। একুৰিয়ামত মাছ ৰখা যিটো ব্যৱস্থা, সেইটো মানুহৰ বহুত পুৰণি। মানুহৰ লাইফষ্টাইল, ডিজাইন বহু সালসলনি হৈ গ'ল, কিন্তু এই একুৰিয়ামত ফিছ ৰখা ব্যৱস্থাটো সদায় একে আছে। আৰু মানুহৰ ইয়াৰ ইণ্টাৰেষ্ট দিনক দিনে বাঢ়ি গৈহে আছে। আমি প্ৰায় স্কুল, কলেজ, মিউজিয়াম, মানুহৰ ঘৰ আমি দেখোঁ এইবিলাক। যিটো য'তেই নাৰাখক, ড্ৰয়িং ৰুম হওক, যিকোনো জেগাতে নাৰাখক কিয়, পৰিৱেশটো জীপাল আৰু সজীৱ কৰি ৰাখে, মানে শক্তিশালী কৰি ৰাখে পৰিৱেশটো মানে। এতিয়া এই ব্যৱস্থাটোৰ বিষয়ে যিহেতু আমি এইটো এটা ব্যৱসায়িক প্ৰতিষ্ঠানলৈ আহিছোঁ, মই ইয়াতে এটা ব্যৱসায়িক প্ৰতিষ্ঠান, এই ব্যৱসায়টোৰ বিষয়ে কিছু জানো আহক। মোৰ লগৰ এজনে হয়, এইটো তেজপুৰৰ মাছ মই ইয়াতে আছে, তেওঁৰ দোকানৰ নাম একুৱা ব্লু, স্ক্ৰীণত দি দিছোঁ। আচলতে ইয়াত প্ৰায় 60-70টামান ভেৰাইটি মাছ পোৱা যায়। লগতে ইয়াৰ মাছৰ কাৰণে যিখিনি ইকুইপমেণ্ট সেইখিনিও যোগান ধৰে। মানে 1 ফুটৰ এটা বক্স, মানে 2000 টকা ৰেডি হৈ যায়, লগতে 3-4টা মাছৰ সৈতে। মাছবিলাক 30 টকাৰ পৰা 4000 পৰ্যন্তলৈকে মাছ পোৱা যায়। মাছৰ যিটো নিৰ্বাচন কাষ্টমাৰৰ ওপৰত ডিপেণ্ড কৰিব। তেওঁ বক্সটো যিমান ডাঙৰ লাগে, মাছ কিমান দামী লাগে, তেওঁ নিজে চইচ কৰি নিব পাৰিব, তেওঁ ৰেটটো বাঢ়ি যাব। মানে মিনিমাম 2000 টকাৰ পৰা 7000 তাৰ ওপৰলৈকে মানে একুৰিয়াম বক্স ইয়াত পোৱা যায়। মাছবিলাক বিভিন্ন ভেৰাইটি, যেনেকৈ এইবোৰ ফ্লাৱাৰ হৰ্ণ, গ'ল্ড ফিছ, মানে এইবোৰ মেন মেড মাছ যিবিলাক মানে ইয়াতে ৰাখিছে। দোকানখনৰ এটাই বৈশিষ্ট্য হ'ল, ইয়াত মানে কাষ্টমাৰক যিটো বস্তু দি পেলাই সামৰণি নামাৰে। লগতে তেওঁক মাছটো কাষ্টমাৰে নিয়াৰ পিছত ঘৰত কেনেদৰে ৰাখিব, 10-5 বছৰলৈকে কেনেকৈ একুৰিয়ামত মাছখিনি জীয়াই ৰাখিব, তাৰ গোটেইখিনি পৰামৰ্শ যোগান ধৰে। কিবা কাৰণত মাছৰ মেডিচিনৰ ওপৰতে জ্ঞান, বিশেষ যতন নল'লেও হয়। ইমান বিশেষ যেনেকৈ আমি বায়'ফ্লিক পদ্ধতি যেনেকৈ মাছ পোহে মানুহে, তেনেকৈ এইবিলাকো তেনেকেই। ইমান বেছি বেমাৰ আজাৰ নাই, অকণমান সৰু সৰু 2-এটা বেমাৰ থাকে, এইবিলাক গোটেইখিনি পৰামৰ্শ দিলে ধুনীয়াকৈ ৰাখিব পাৰে আৰু। এতিয়া এইখন যিহেতু ব্যৱসায়িক প্ৰতিষ্ঠানটো আহিছিলোঁ ইয়াত, এইদৰে কাষ্টমাৰবিলাক আহি থাকে, তেনেকৈ পলিথিনত তেনেকৈ মাছবিলাক ভৰাই লৈ গুচি যায়। মানে সুন্দৰ ব্যৱস্থাপনাৰ মাজত এই ব্যৱসায়টো ৰাখিছে। প্ৰায় 1998ৰ পৰা ব্যৱসায়টো কৰি আছে, মানে স্কুলত থকা দিনৰ পৰাই। এতিয়া বৰ্তমান বিভিন্ন অভিজ্ঞতাৰে পুষ্ট হৈ প্ৰায় 3-4টামান ৰুমত এনেদৰে তেওঁ দোকানখন দি আছে। মানে ৰিটেইল, হ'লচেল দুইটা ছিষ্টেমতে বিক্ৰী কৰে। লগতে এইবোৰ ইম্পৰ্টেড গুডছ হয়, যিবিলাক ইকুইপমেণ্ট লাগে, ইয়াক পাথৰ হওক, যিখিনি তাত সা সঁজুলি লাগে আৰু আনে। মাছৰ পোৱালিৰ পৰা আৰম্ভ কৰি গোটেইখিনি যোগান ধৰে। এইখিনি পাথৰ, যিবোৰ বেকগ্ৰাউণ্ড কালাৰ যিটো বনাব লাগে, তাৰ এইটোৱে যিটো এটা একুৰিয়াম ফিছৰ মানুহৰ এট্ৰেকশ্যন আছেই সদায়। ব্যৱসায়টো চলি থাকিব, কেতিয়াও মাৰ নোখোৱা ব্যৱসায়। মানুহক যিহেতু ডেজলিং, ডেক'ৰেশ্যন এইবিলাকৰ ওপৰত মানুহৰ বিশেষ গুৰুত্ব দিয়ে। মানে যিটো ডিজাইন, লাক্সাৰী, এইবিলাক কথা মনলৈ আহিলে আমি এনেকুৱা প্ৰথমতে একুৰিয়াম ফিছৰ যিটো ইনডোৰ পণ্ড চলে আমাৰ মনত পৰে। তেনেকুৱা এটা ব্যৱসায়, এইটো এটা সুন্দৰ ব্যৱসায়। এনেকুৱা যিটো তেওঁ ব্যৱসায় বুলি ক'লে মনলৈ আহে আমাৰ একাগ্ৰতা, ধৈৰ্য, কষ্ট, যিটো সহনশীলতা, আপ ডাউন, এইখিনি সহ্য কৰিব পাৰিব লাগিব। যিটো তেওঁ 98ৰ পৰা কৰি আছে এতিয়ালৈকে, ইমানখিনি তেওঁ এক্সটেণ্ড কৰিছে, কাৰণ অভিজ্ঞতা হৈ বঢ়াইছে। এনেকুৱা ধৰণৰ ব্যৱসায় প্ৰতিষ্ঠান যাতে দেখোঁ, মই নিজে চোৱাৰ লগতে ফেচবুক পেজ বা ইউটিউবতো ইয়াতে ৰাখি থ'বলৈ চেষ্টা কৰোঁ। ধন্যবাদ।